মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে গমেই পাইছে যে SSC GDৰ ৰাণী অতি ওচৰ চাপি আহিছে। এতিয়া বহুতে সুধি আছে যে গুৱাহাটী GCৰ এইবাৰ ৰ'দত হ'ব নে ফিল্ডত হ'ব। কিছুমানে কৈ আছে যে গ্ৰাউণ্ডত হ'ব। গ্ৰাউণ্ডততো একেবাৰে নাই, আপোনালোকে বিশ্বাস নকৰিব। এইবাৰ ৰ'দ এবাৰ আগতে যিহেতু ৰ'দতে হৈছিল। আৰু আপোনালোকে সুধি আছে যে কেইপা হ'ব, আৰু এইটো মই জনাবলৈ ওলাইছোঁ যে গুৱাহাটী GCত হ'লে 2 পাক আৰু 1 পাকৰ আধা, মানে আঢ়ৈ পাক আপোনালোক 5 কিলোমিটাৰ হৈ যাব। মই আপোনালোকক আজি এই ৰ'ডটো মেপৰ সহায়ত দেখাবলৈ ওলাইছোঁ। আহকচোন তেন্তে চাওঁ আমি। এইটো হৈছে আপোনালোকৰ মেপ। ইয়াতে আপোনালোকৰ এইটো হৈছে মেইন ৰোড, খানাপাৰাৰ পৰা অহা ৰোডটো। তাৰপিছত এইটোৱে মেইন গেট। এই 2 নম্বৰ গেটেদি আপোনালোকে সোমাব লাগিব। 1 নম্বৰ গেট যিহেতু গুৱাহাটী GCৰ বন্ধ হৈ থাকে, মেইন গেট 2 নম্বৰখনেৰে আপোনাৰ সোমাব লাগিব। এইটো হৈছে মেইন গেট। তাৰপিছত আপোনালোকে সোমাব লাগিব এইদৰে। এইটো হৈছে ৰোড। সোমাৰ লগে লগে আপোনালোকে ৰাইট চাইডে দেখা পাব, ইয়াতে ৰাইট চাইডে হৈছে এইখন গ্ৰাউণ্ড। বহুতে কৈছে যে এইখন গ্ৰাউণ্ডত এইবাৰ ৰানিং হ'ব। আপোনালোকে বিশ্বাস নকৰিব, এইখন গ্ৰাউণ্ড যিহেতু সৰু, ইয়াত ৰানিং হোৱাৰ সম্ভাৱনা একেবাৰে নাই। যাব লাগিব, এইখিনি যাব লাগিব। যাই পেলাই এইখিনি মানত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত আপোনালোকৰ অলপ প্লেন এৰিয়া জেগা আছে, ইয়াত কিছুমান ঘৰ আছে, ইয়াত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ইয়াৰ পাছত আপোনালোকক লৈ যাব এইখিনিলৈ। এইখিনিৰ পৰা আপোনালোকৰ হ'ব ৰানিং ষ্টাৰ্ট। এইখিনি মই দেখুৱাই দিছোঁ, এইটো পইণ্ট। এইখিনিৰ পৰা আপোনালোকৰ ৰানিং ষ্টাৰ্ট হৈ যাব। ৰানিং ষ্টাৰ্ট হৈ পেলাই এইখিনি আপোনালোকে ইয়াতে এনেকৈ মাৰিব লাগিব 1 পাক আৰু এনেকৈ হৈ যাব 2 পাক। 2 পাকৰ পিছত আপোনালোকৰ এইখিনি যিহেতু 2 কিলোমিটাৰকৈ আছিলে আপোনালোকৰ, ইয়াতে 2 কিলোমিটাৰ, ইয়াতে 2 কিলোমিটাৰ, সেই ইয়াতে আৰু 1 কিলোমিটাৰ আপোনালোকৰ বাচি আছে। সেইকাৰণে ইয়াৰ পৰা আপোনালোকৰ 1 কিলোমিটাৰ হৈ ফাইনেলি গ্ৰাউণ্ডত আপোনালোকৰ এণ্ট্ৰি শেষ হৈ যাব। এইখিনি আপোনালোকৰ এনেকৈ ফাৰ্ষ্ট 1 কিলোমিটাৰ 1 পাক হৈ যাব, এনেকৈ 2 পাক, আৰু ইয়াৰ পৰা হৈ পেলাই আপোনালোকৰ গ্ৰাউণ্ডত এণ্ট্ৰি কৰাৰ লগে লগে আপোনালোকৰ 5 কিলোমিটাৰ কমপ্লিট হৈ যাব। তো এইখিনিয়ে গুৱাহাটী GCৰ। আৰু একবাৰ আপোনালোকক দেখাবলৈ ওলাইছোঁ। ইয়াতে এইটো হৈছে ফাৰ্ষ্ট, ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। এনেকৈ আহি এনেকৈ 1 পাক 2 কিলোমিটাৰ, তাৰপিছত আৰু পুনৰ এনেকৈ 1 পাক আহি এনেকৈ 2 পাক হৈ গ'ল। তাৰপিছত আপোনালোকৰ ইয়াৰ পৰা যিহেতু ষ্টাৰ্ট হৈছিল, ইয়াৰ পৰা আহি গ্ৰাউণ্ডত আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। ফাইনেলি আপোনালোকৰ 5 কিলোমিটাৰ কমপ্লিট হৈ যাব। তো এইখিনিয়ে গুৱাহাটী GCৰ ৰানিঙৰ ৰোড এইটোৱে। আপোনালোকে কোনো টেনশ্যন নাই। এইখিনিত আপোনালোকৰ অলপ আপ আছে, আৰু এইখিনি আপ থাকিলেও আপোনালোকৰ এইখিনি বহুত ডাউন। আপোনালোকে লাষ্ট টাইমত এইখিনি পূৰা বঢ়িয়াকৈ আপোনালোকে টানি দিব, আৰু ফাইনেলি গ্ৰাউণ্ডত আপোনালোকে সোমাই যাব। ইয়াতে বহুত আপোনালোকৰ যুঁজ দিয়া CRPF জন থাকিব। আমাৰ CRPFৰ আপোনালোকক বহুত যুঁজ দিব। এইখিনি আপোনালোকে লাষ্ট টাইমত টানি দিব, সকলোৰে টাইম কাভাৰ হৈ যাব। তো সকলোলৈ শুভেচ্ছা থাকিল। গুৱাহাটী GCৰ ৰানিঙৰ ৰোড এইটোৱে।